গাখীৰৰ লগত পানী কিহৰ কাৰণে মিলোৱা হয় বা পানী আৰু গাখীৰৰ সম্পৰ্কটো কি জানেনে আপোনালোকে? মই ধুনীয়াকৈ কৈ আছোঁ শুনক। গাখীৰ আৰু পানী একদিন লগ হ'ল দুটা। লগ হোৱাত তেতিয়া যে লগ হোৱা গাখীৰখিনি মানে বেচিলা। বেচাৰ পিছত পানী দামটো বাঢ়ি গ'ল, গাখীৰৰ সমানে হ'ল। তেতিয়া পানীয়ে গাখীৰক সুধিলা, ভাই মই তোৰ লগত লগ হওঁতে মোৰো দাম তোৰ সমানে হ'ল যে কিহৰ কাৰণে? তেতিয়া গাখীৰে উত্তৰ দিলা, সেইকাৰণে ভাল সংগ ল'ব লাগে। ভাল সংগ ল'লে তোৰো ভেলু সিমানে হ'ব, মানে ভাল সংগ হ'ব। যদি ধৰ চোৰৰ লগত লগ হ তোকো চোৰ বুলিয়ে মানুহে ক'ব, আৰু সেইকাৰণে আৰু তেতিয়া পানীয়ে ক'লা, ঠিক আছে মোক যদি এটা উপহাৰ দিছা ময়ো গাখীৰৰ এটা উপহাৰ দিম বুলি গাখীৰক ক'লা। আৰু তেতিয়া গাখীৰে সুধিলে কি উপহাৰ দিবা খুজিছা? তেতিয়া পানীয়ে ক'লা, যেতিয়া তোক মানে লৈ যাই পেলাই উতলাব, যেতিয়া গৰম কৰিব, গৰম কৰিলে তোতকৈ আগে ভাৱ হৈ মই ওপৰলৈ উৰি যাম, সেনেকৈ ক'লা। তেতিয়া গাখীৰে ক'লা, হয় নেকি? পিছে হ'লে তোক আৰু মোক যোনে বেলেগ কৰিবলৈ বিচাৰিব সেই বস্তু মই নুমাবৰ কাৰণে চেষ্টা কৰিম। আৰু সেইকাৰণে গাখীৰ যেতিয়া গৰম কৰা যায় ভাৱ হৈ পানীখিনি আগে সোনকালে উৰি যাব খোজে, আৰু তাৰ পিছে পিছে সেই জুইকুৰা নুমাবৰ কাৰণে গাখীৰখিনি মানে সেই লাগি আহি যায়। আৰু কেনেকুৱা পালে ষ্টৰিটো কমেণ্ট কৰি জনাওক।